লাগিব। দুটা ভাল হলে নহব, একে ভাৱ এক মন প্ৰাণ হৈ ইজনে সিজনক অশ্ৰদ্ধা কৰিবলৈ ত্যাগ কৰিব লাগিব, কাৰোবাৰ বিপক্ষেও ক'ব নালাগিব। আমাক কেইজনমান গোট খালে লোকৰ কথা মানে আলোচনা হৈ যায়, অশ্ৰদ্ধা অসূয়া এইবোৰ কাম কৰিব নালাগে। সেইবোৰ মানে আমাৰ ভক্তি মাৰ্গৰ অন্তৰায়। পৰৰ চৰ্চা কৰাটো অন্তৰায় পৰে, লোকৰ দুখ খুচৰাটো অন্তৰায় পৰে, কাৰণ সেইটো অধমলৈ গুচি গ'ল, অধমে কেৱল দুখ। এতিয়া আমি যদি উত্তমৰ পৰা উত্তমলৈ যাব পাৰোঁ, তেতিয়া অল্প গুণে কৰিয়া বিস্তাৰ হ'ব লাগিব। তেতিয়া আমি লোকৰ গুণহে চাবলৈ কৈছে, দুখ চাবলৈ আমাক কোৱা নাই। এতিয়া অশ্ৰদ্ধা অসূয়া যিবিলাক আছে, কৰ্কশবাদ, বেয়া বেয়া কথা, টান টান কথা, যিবোৰ মাত কথাই আমাৰ বাক্য কলুষিত কৰে। কাৰণ আগতে আপোনালোকে পাই গৈছে যে এই মনৰ কৰিবে দণ্ড প্ৰাণায়াম কৰি, বাক্যৰ কৰিবে দণ্ড মৌন ব্ৰত ধৰি, আগতে সেয়া কৰি গৈছে সবিশুদ্ধই। এতেকে মানে মনৰ কথা হৈছে, মনটোক সকলো ঠিক কৰিবলৈ হ'লে আমি প্ৰাণায়াম কৰিব লাগিব। প্ৰাণায়াম কৰিলেহে মনটো স্থিৰলৈ আহে। প্ৰাণায়ামটো জানেই যে শ্বাস প্ৰশ্বাসৰ লগত সম্পৰ্ক, সেইটো হঠযোগৰ বস্তু। এতেকে সেইটো প্ৰাণায়াম কৰিবলৈ কৈছে। আৰু বাক্যৰ দণ্ড কি? মৌন ব্ৰত ধৰি, নামাতিব। যিবোৰ বেছি কথা কোৱাটো ভক্তি মাৰ্গৰ কাৰণে অতি মানে বেয়া কথা, কাৰণ কথাৰ ফুল অন্যফালে গুচি যাব পাৰে। সেইকাৰণে আমাক কৈছে যে বাক্যৰ দণ্ড মৌন ব্ৰত, মৌন ব্ৰততকৈ হেনো ডাঙৰ ব্ৰত নাই। সেই মানে আপুনিতো মনে মনে থাকিবতো নোৱাৰিব, আপুনি যিটো কথা প্ৰয়োজন সেইটোকে কোৱাটো উচিত। সেইকাৰণে এইদৰে আমি সমাজ এখন পাতি লৈ সাধু সংঘৰ লোকসকলক বহি লৈ ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ, কোনো অসূয়া অপিয়া কৰ্কশবাদ, বেয়া কথা বতৰা, লোকক সমালোচনা, এইবোৰ একো নকৰাকৈ আমি ইজনে সিজনক আঁকোৱালি ধৰা, ইজনে সিজনক সেৱা কৰা, এইজন ডাঙৰ সেইজন সৰু সেই ভেদাভেদ নাইকিয়া কৰা, প্ৰীতি কৰি ইজনে সিজনৰ মঞ্চ আনন্দত ব্যাকুল হোৱা। ভক্তি আনন্দটোও বেলেগ, পাৰ্থিৱ সুখ ভোগত হোৱা আনন্দটো বেলেগ। সেই আনন্দৰ পতন আছে, ভক্তি সুখৰ আনন্দত কোনোদিনে শেষ নাই। এই আনন্দক সেইকাৰণে পৰম আনন্দ বুলিছে। সেই আনন্দ অন্যে ৰুতি, অন্যে প্ৰীতি কৰিবা অতি আহ্লাদ। ইজনে সিজনে লগ লাগি মানে মৰম চেনেহ ভক্তি শ্ৰদ্ধা, কাৰোবাক কিবা যদি পাৰি মানে সেইদৰে আনন্দৰে হৰিৰ কথা গুণ নাম যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি স্মৰণ কৰি যদি থাকিব পাৰে, তেতিয়া কি লাভ হ'ব সেইটো তাকে কৈছে। ভূঞা তুষ্টমতি কৰিব ভকতি কৰি কথা পৰস্পৰে, তেৱে সেই সমস্ত দুখ হৈব অন্ত সুখে সংসাৰ কতৰে। এতেকে আমাৰ মানে কি হ'ব, আমি সকলোৱে তুষ্টমতি হ'ব লাগিব, যে সন্তুষ্ট। আমি এতিয়া সন্তুষ্ট কোনোদিনেই নহওঁ। ওৱান টু ওৱান ফলত বাই এনাডাৰ, এটা যদি বস্তু আমাৰ পূৰ্ণ হয়, আমাৰ আন এটা থাকে। আমাৰ মানুহবিলাকে কিছু কথা সুধি সুধি মানুহক ব্যতিব্যস্ত কৰি দিয়ে, সেইটো নাজানিলেও হ'ব। কাৰণ শংকৰদেৱে গোটেই শাস্ত্ৰবোৰৰ সাৰ চমুকৈ কৈ থলে যে বোলা ৰামৰ ৰাম। তুমি যদি একো নাজানা তেতিয়াও লোকচান নাই, তুমি যদি ৰামো বুলি থাকা তেতিয়া সেই জনা মানুহটোকো আগতে কৰিব পাৰিবা। যিজনে বহুত বেদ বেদান্ত উপনিষদ তত্ত্ব সত্ৰ সমস্ত জানিলে যদি তেওঁ ঈশ্বৰৰ নাম নলয়, তেওঁ তৰিব নোৱাৰে। একো নজনাজনেও নাম ললে তৰি যাব পাৰিব, এইটো গুৰুজনাৰ সিদ্ধান্ত। সেইকাৰণে আমাক কৈয়ে দিছে যে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নালাগে বিস্তৰ শাস্ত্ৰ সমৃদ্ধ জানিবে, তপজপ যজ্ঞদান সবে বিলম্বন, কেৱলে ভক্তিত তুষ্ট সন্ত নাজানে। সহজ পন্থা আমি সেইবোৰ জানিলেহে তত্ত্ব কথাবোৰ, সেইবোৰ জানিলেহে যে আমি গতি পাম সেইটো কথা নহয়। এতেকে সেইটো আমুকৰ লগত নিমিলিল বুলি কৰ্কশবাদ কৰাৰ কোনো প্ৰয়োজন নাথাকে। মোৰ মতে এইটোৱে, মোৰ মতে সেইটোৱে, এইদে বুলি সাধু সময়ত বিতৰ্কলৈ যাব নালাগে। বিতৰ্কলৈ গ'লেই সেইটো ইজনৰ সিজনক আকৌ বেয়া পৰি হ'ব। তেওঁ আজি যিটো ক'লে মোৰ ভাল নহ'ল, তাৰ যিটো সম্প্ৰীতি, যিটো আনন্দ, সেই আনন্দৰ ধাৰাটো নাইকিয়া হৈ যায়, কমি যায়। সেইকাৰণে হুয়া তুষ্টমতি কৰিব ভকতি কহি কথা পৰস্পৰে, পৰস্পৰ মানে ইজনে জনাটো ক'ব, আকৌ সিজনে জনাটো ক'ব, ইজনে জনাটো সিজনে শুনিব, সিজনে জনাটো সিজনে শুনিব, এইদৰে। কাৰণ তাত সেই কথা সেইকেইটাহে আছে। আপোনাৰ উপাস্য দেৱতাৰ কথা, আপোনাৰ মানে সেৱক শৰণ পৰম গুৰুৰ কথা, ভকতৰ কথা, কৃষ্ণৰ চৰিত্ৰৰ কথা, অৱতাৰৰ কথা, গুণ নাম লীলাজসৰ কথা, এইবিলাকৰ বাহিৰেতো ভকতৰ অন্য তত্ত্ব বুলিবলৈ একো নাই।
সেইকাৰণে শাস্ত্ৰত সিদ্ধান্ত হৈছে তত্ত্বং চিন্তয় সততং চিত্তে পৰিহৰ চিন্তাং নচ্ছল বৃত্তে ক্ষণমিহ সজ্জন সংগতি ৰেখা ভগৱতী ভৱান্নৱে তৰণে নৌকা। তাক কৈছে যে তত্ত্ব দুটাই, তত্ত্ব তৎ আৰু টং লগ লাগি তত্ত্বং হৈছে। তৎ মানে পৰমাত্মা, টং মানে জীৱাত্মা। এই বিশ্ব প্ৰপঞ্চখন ভগৱন্তই দুটা হৈ লৈছে। তেওঁ লীলা কৰিবৰ কাৰণে তেওঁ নিজে পৰমাত্মাৰ ৰূপে আছে আৰু তেওঁৰ অংশ জীৱবিলাক সৃষ্টি কৰি এই মায়াৰ দেহবিলাকত প্ৰৱেশ কৰাইছে। পঞ্চ মহাভূতে প্ৰভু নাৰায়ণে নিৰ্মিলা ব্ৰহ্মাণ্ড কায় প্ৰথমে পুৰুষ অৱতাৰ হৈ পখিলা তাত পুৰুষ মানে পুৰুষকে জীৱ বুলিছে। গতিকে তাত পুৰুষ হৈ সেই ব্ৰহ্মাণ্ড কায়বিলাকত তেওঁ এটা দুটা হৈ পৰিছে, তেতিয়াহে লীলা হ'ব, অকলেতো লীলা নহয়। সেইকাৰণে তেওঁ লীলাক্ষেত্ৰ বিস্তাৰৰ কাৰণে এইখন এনেকৈ কৰিছে। তাত সেই দুটাৰ বাহিৰে জগতত অন্য একো নাই। আগত গৈ পেলাই ইটোও গৈ পেলাই সিটোত লয় হৈ যাবগৈ। গতিকে এয়াই হৈছে বিশ্ব প্ৰপঞ্চখনত ভগৱন্তই মানে লীলা কৰিবৰ কাৰণে এইখন তৈয়াৰ কৰিছে। গতিকে এই তত্ত্ব সেইটোৱে, তাতকেতো অন্য কথা একো নাই। কৈছে সেইকাৰণে আমাক সেইটো সিদ্ধান্ত মানে সাংসাৰিক যিবোৰ বস্তু মিছা বস্তু, সেইবিলাকক আমি যদি বেছি ভাবি থাকোঁ, চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ সময় খৰচা হ'ব, লোকচান হ'ব, মায়াৰ পাছত দিনে দিনে বাঢ়ি যাম। কাৰণ দিনে দিনে দৃঢ়বন্দী হ'ব। আপুনি সেইবোৰ যিমানে গোটাব, আপুনি ল'ৰা হ'লে পঢ়িব লগাব, পঢ়ুৱা শুনাব লাগিব, ভালকৈ চাকৰি কৰিব লাগিব, বিয়া বাৰু কৰাব লাগিব, ইত্যাদি ইত্যাদিবিলাকে সেইবিলাক নহ'বলৈও কোৱা নাই, সেইবোৰ হৈ যাব। আপুনি সমৰ্পণ কৰি দিয়ক ঈশ্বৰৰ ইচ্ছাত, আপোনাক সকলোকে যেনেধৰণে দিব লাগে তেনেকৈ দিব। আপুনি তাক ভাবি ভাবি মূৰ ঘমাই আপুনি দৌৰি সেই সম্পৰ্কে চিন্তা কৰি সময় নষ্ট কৰিলেও আপুনি ভবামতে নহ'ব পাৰে। সেইকাৰণে সমৰ্পণ কৰাটো প্ৰথম কাম। দেখিব সমৰ্পণ কৰিলে সমস্ত হৈ আছে। সেইকাৰণে আমাক তেনেধৰণে এটা উপায়, সহজ উপায় দিছে, সংসাৰটো থকা ঈশ্বৰ চিন্তাও কৰা। কাৰণ মূতচিত দিয়া কাৰ্য কৰিও সন্তোষে, তেবে কি কৰিব পাৰে সংসাৰৰ দোষে। একো কৰিব নোৱাৰে। ভগৱন্তক যদি চিত যায়, তেওঁ কোনো স্খলন নহয়। সেই উপায়টো প্ৰহ্লাদক যেনেকৈ ভগৱন্তই কৈছে, আমিও ঠিক ঈশ্বৰৰ চিত দি যদি সংসাৰত ঘূৰি ফুৰোঁ, যদি বস্তুত চিত দিওঁ, দ্ৰব্যত চিত দিওঁ, সংসাৰত বিষয়ভোগত চিত দি থাকোঁ, নহ'ব চিতটো ভগৱন্তত থাকক, কাৰ্যবোৰ আপুনি কৰি যাওক, তেতিয়াহ'লে কোনো অসুবিধাৰ সৃষ্টি নহয়। হুয়া তুষ্টমতি কৰিব ভকতি কহি কথা পৰস্পৰে, তেৱেহে সমস্ত দুখ হৈব অন্ত, সুখে সংসাৰক তৰে। পাছে একমতি কৰন্তে ভকতি ষোলোকে মায়াৰ ফান, শুনিও জিমতে আপুনি সততে মিলয় পৰমানন্দ। এটকা এই এনেকৈ একমতি হৈ ঈশ্বৰৰ মন প্ৰাণ সপি দি ভগৱন্তৰ চিন্তাত যেতিয়া আপুনি একীকৰণ হৈ যাব, পৃথকতাটো নাথাকিব, মন প্ৰাণ চববোৰ একে হৈ যাব, তেতিয়া আপোনাৰ সেইদৰে কৰোঁতে 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 চিত কৰোঁতে আপোনাৰ কি ঘটিব, সমস্ত হৃদয়ৰ দুখ পাপ নাইকিয়া হৈ যাব, মলিখিনি নাইকিয়া হৈ যাব, পবিত্ৰ হৈ যাব। আকাশত থকা সূৰ্যটো যেনেকৈ ডাৱৰ আঁতৰিলে আপুনি স্পষ্টকৈ দেখিব, ঠিক হৃদয়ত থকা পাপমলিবিলাক, মায়াৰ মলিবিলাক আঁতৰ হৈ গ'লে আপুনি তেতিয়া ধুনীয়াকৈ তেওঁক দেখা পাব, সমস্ত দুখ অন্ত হৈ যাব। আৰু তেতিয়া একমতি হ'ব, ভকতিও এনেকৈ কৰোঁতে কৰোঁতে মায়াৰ বান্ধটো খোল খাই যাব। গতিকে আমাক মায়াহে বান্ধি ৰাখিছে, মায়াই বান্ধিছে। কাৰণ আপোনাক কবে ভাগৱতৰ মূল কথাটোৱেই সেইটো। যেতিয়া ভাগৱত নাৰদে ক'ব খুজিছিল, ব্যাসটো মহাপণ্ডিত, ইমান সহজে তেওঁ ভাগৱত শুনিব খোজা নাছিল। তেওঁ ভাবিছিলে যে মই সাধনা কৰিছোঁ, যোগ সাধনা কৰিছোঁ, গতিকে মই ইয়াৰ যোগেহে পাৰিম। পিছে তথাপিতো তেওঁ যোগ আসনত বহি লৈ ভগৱন্তক ধ্যান কৰিলে। সেই বিষয়টো কাৰণে লিখিলে যে বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈল গাও। আৰু কি দেখিলে, মায়াই বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহান্তৰ মধ্য স্বভাৱে আছে ভগৱন্ত। সেয়ে তাৰ পাছত এটা দেখিলে, আৰু মায়াৰ বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত। তাৰমানে দেখিলে জীৱটোক, ভগৱন্তৰ অংশ জীৱটোক ঘড়ীৰ কাটাৰ দিশত ৰছীয়ে পকাই পকাই বান্ধিছে। আৰু ইফালে ভক্তি মাতৃয়ে বামপাশে মায়া, দক্ষিণত ভক্তি মা, দক্ষিণ মানে সোঁফালটোক দক্ষিণ বুলি কয়,
বামফালে মায়া আছে, একেখন হৃদয়তে দেখিছে তেওঁ। আৰু ভগৱন্তক কিন্তু মানে বামৰ পাশে মায়া দক্ষিণ হতভক্ত মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ বৈল্য গাঁও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহান্তৰ মধ্যস্বভাৱে আছে ভগৱন্ত। কাৰণ তেওঁ দুয়োগৰাকীয়েই তেওঁৰ, মায়াও তেওঁৰ, ভক্তি মাতৃও তেওঁৰ। কাৰণ তেওঁ এটাই দি থৈছে যে যিসকলে সংসাৰৰ বিষয় বাসনাত লাগি থাকিব তেওঁক মায়াই বান্ধি থাকিব, আৰু যিসকলে ঈশ্বৰ ভক্তি কৰিব সেইসকলক ভক্তি মাতৃয়ে খুলি থাকিব। তেওঁ মায়াই ৰচিৰে লাগিছে, আকৌ ঘড়ীৰ কাটাৰ বিপৰীত দিশত ভক্তি মাতৃয়ে সেই বাটটো খুলি দিছে। সেয়েহে তেওঁক দেখিলে যে বন্ধনৰ মুখ্য সেইটো দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰত আছে কৰিলা ঋষি, যে মায়াৰ বান্ধৰ পৰা মুক্ত হ'বলৈ হ'লে ভক্তি কৰিবই লাগিব, আৰু ভক্তি নকৰিলে মায়াৰ বান্ধ খুলিব নোৱাৰে। যোগে কেতিয়াও যোগৰ যোগেদি এই মায়াৰ বান্ধ খুলিব নোৱাৰে, কাৰণ ভক্তি মাতৃহে খুলিছে। কাৰণ কেলে হয় ঘটনাটো, ৰামচন্দ্ৰক যেতিয়া সুধিছিল যে ভক্তি কেনেকৈ শ্ৰেষ্ঠ হ'ল, জ্ঞানে কিয় নোৱাৰে, জ্ঞানে কিয়নো মায়াক দহন কৰিব নোৱাৰে, তেতিয়া উত্তৰটো তেওঁ একেটা শাৰী দিছিল যে জ্ঞান হ'ল পুৰুষ সত্তা, আৰু ভক্তি হ'ল মাতৃ সত্তা স্ত্ৰী, এতেকে আৰু মায়াও স্ত্ৰী। এতিয়া মায়াৰ লগত যদি কোনোবাই যুদ্ধ কৰিবলগীয়া হয় তেতিয়াহ'লে জ্ঞান হ'ল পুৰুষৰূপী জ্ঞান গৈ পেলাই তেওঁ মোহগ্ৰস্ত হ'ব পাৰে। কাৰণ পুৰুষ এজনে মহিলা এগৰাকীৰ লগত কেতিয়াও তৰ্কাতৰ্কি বা কাজিয়া কৰিব সহজে নোৱাৰে, অতি সোনকালে পুৰুষজন পৰাজয় হৈ যাব। কিন্তু দুজনী যদি মহিলাৰ মাজত কাজিয়া লাগে তেতিয়া নিশ্চয় তাত জয় হোৱাৰ সম্ভাৱনা কোনোবাকে থাকে, কাৰণ তেওঁলোক মোহত নপৰে। সেইকাৰণে ভক্তি মাতৃয়ে মায়াৰ মোহত কেতিয়াও নপৰে, কাৰণ তেওঁ ভক্তি মাতৃ, তেওঁ আই মাতৃ শিৱৰটোৱাই, এতেকে দুয়োগৰাকীৰ মাজত যেতিয়া তেওঁ ভক্তি মাতৃয়ে মায়াৰ বান্ধ সেইকাৰণে খোলাত অতি সহজ হয়। সেইকাৰণে ভক্তিটোক মায়াৰ বান্ধ মানে খুলিবৰ কাৰণে, মায়াৰ বান্ধ খুলিবৰ কাৰণে ভক্তিতকৈ উত্তম উপায় কোনো নাই। সেয়া সেইদৰে খোলোকে মায়াৰ ফান টান, যিটো মায়াৰ বান্ধি ৰাখিছিলে সেইটো মায়াৰ বান্ধটো খোল খাই যায়। মানে খোল খাই গ'লে তেতিয়া তেওঁ কি হ'ল, সেই পৰমানন্দ তেতিয়াহে পাব, নহ'লে যেতিয়ালৈকে মায়া থাকিব তেতিয়ালৈকে নাপায়। আপোনালোকে নামৰ কাৰ্যটো দেখিছেই, 7 কাৰ্য সাধে, যে নাম ল'লে 7 কাৰ্য হয়, পাপ দহন কৰে, পুণ্য অৰ্জন কৰে, বিষয়ক মানে বৈৰাগ্য আনে, তাৰপাছত কেনেকৈ গৈ বৈষ্ণৱী জ্ঞান হয়, বৈষ্ণৱী জ্ঞান হোৱাৰ পাছত মায়াক দহিয়াক কৰিবা নিজান, তেতিয়া মায়াক দহন কৰিব, তেতিয়া ভগৱন্তৰ সৈতে জীৱক একীকৰণ কৰি দিয়ে, থৈবন্ত তেন্তে তেৰে একে কৰি। এতেকে সেয়া স্তৰ, আমি ভক্তি কৰোঁতে একেদিনাই নহয়, ধীৰে ধীৰে কৰোঁতে এটা এটাকৈ কাৰ্য সম্পাদন কৰি কৰিব পাৰিব। লোহাডাল চুম্বকলৈ একেদিনাই পৰিণত নহয়। লোহাডাল আৰু চুম্বকডাল দেখাত কোনো পাৰ্থক্য নাই। লোহাত যিবোৰ অনুপৰমাণু আছে চুম্বকডালতো একেবোৰেই আছে, বেলেগ বস্তু নাই তাত। কিন্তু এডালে লোহা আকৰ্ষণ কৰিব পাৰে, আনডালে আকৰ্ষণ কৰিব নোৱাৰে। কাৰণটো যে লোহাডালৰ অনুপৰমাণুবিলাক বিশৃংখল হৈ আছে, ইটো ইফালে মুখ কৰি আছে, সিটো সিফালে মুখ কৰি আছে, এতেকে যিবোৰ ভিতৰত অনুপৰমাণু থাকে। আৰু চুম্বকডালৰ অনুপৰমাণু শৃংখলাবদ্ধভাৱে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ সজোৱা থাকে, সেইকাৰণে সেই কাৰ্যক্ষম হয়। এতিয়া যদি কিবা উপায়েৰে সেই লোহাডালো তেনেকৈ যদি অনুপৰমাণুবোৰ শৃংখলাবদ্ধ কৰি দিব পাৰি, তেতিয়াহ'লে সিও চুম্বকলৈ পৰিণত হৈ যাব। অৰ্থাৎ আমি প্ৰথমতে লোহাডাল চাফা কৰিব লাগিব, তাৰ মলিবোৰ আঁতৰাব লাগিব, গোটেই বাহিৰত থকা মামৰ চামৰ চাফা কৰি লৈ ধুনীয়াকৈ লৈ চুম্বকৰ ঘৰ্ষণ পদ্ধতি বুলি এটা পদ্ধতি আছে, বা ইলেক্ট্ৰিকেল পদ্ধতিও আছে। ঘৰ্ষণ পদ্ধতি এডাল চুম্বক এডাল লৈ এফালৰ পৰা এনেকৈ ঘঁহাই গৈ সিটো মূৰত উঠাই আনি আকৌ এই মাৰৰ পৰা এনেকৈ ঘঁহাই চাৰিওফালে ঘঁহাই এনেকৈ থাকোঁতে ঘৰ্ষণ পদ্ধতিৰে এটা সময়ত গৈ তাৰ অনুপ্ৰেৰণাবোৰ শৃংখলাবদ্ধ হৈ লোহাডাল চুম্বকলৈ পৰিণত হৈ যায় বুলি আমাৰ যিবিলাকে বিজ্ঞান পঢ়িছে সেইবিলাকে সেইটো কথা জানে, যে ঘৰ্ষণ পদ্ধতিৰ দ্বাৰাও চুম্বকৰ ঘৰ্ষণ পদ্ধতিৰ পৰিণত কৰিব পৰা যায়। এতেকে ঈশ্বৰৰ সান্নিধ্যেৰে গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি এজন মানুহ ঈশ্বৰ হৈ যাব। বন্ধ চিন্তি হৈ আপুনি হৰি, মায়াৰ বান্ধটো খোল খালে আপুনি হৰি হৈ যায়। হৰি মানে পৰমানন্দ, হৰি পৰমানন্দ বুলি কয়, আপুনিও পৰমানন্দ হ'ব। সেইকাৰণে তেওঁ মিলয় পৰমানন্দত স্খলন নাই, সেইটো আনন্দ তাৰ তললৈ নাহে, সেইটো আনন্দ হ'ল সদায় আনন্দ, সৰ্বক্ষণ আনন্দ।
পাই থাকিব। গতিকে তেনেকুৱা এটা আমি পাবকে লাগিব ভক্তি কৰিছোঁ যেতিয়া, নিশ্চয় এদিন লাভ হ'বই। চেষ্টা কৰিলে অসাধ্য একো নাই, হৈছে বহুত উদাহৰণ আগত আছে সেই পৰমানন্দ লাভ কৰাৰ। সেইকাৰণে সেই উপায়টো আমাক ইয়াত দিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ বাপ কৃষ্ণ। হে ৰাম যাৰ নাম ছয় শুনিল মাত্ৰকে হুৱে পাপ ৰাখি নাখ হেনয় হৰিক স্মৰিব স্মৰাব কৰিয়া দিহ বিশ্বাস তান্তে মন মজে এতেকে উপজে পৰম প্ৰেম ভকতি তনু পুলকিত হুৱে ৰোমাঞ্চিত আনন্দে আকুলয়াতি এৰাম হৰিৰ হৰে লুটক নিগৰে দ্ৰৱে চিত্ৰ আতি ক্ষয় কান্দয় বাগৰি একদিন এৰি আছামুক কৃপাময় সুৱৰ স্ফুৰুতি কৃষ্ণৰ মূৰুতি মনত থাকে আকলি চিন্দৈ মায়া ফান্দ উপজয় আনন্দ কটু সাহৈ খল খলি এৰাম কটু উৎসুকি হৰি বুলি উকি দিয়া গোবিন্দক ডাকে কৰো সুখ হাত হে প্ৰাণনাথ কৰিও কৃপা আমাকে এৰামিলৈ হৰিষ মনত হৰিষ কটু উঠি নিত্ৰ কৰ ফুৰৈ হুমি হুমি কৈক যাইবা তুমি চাম্পদিয়া যেন ধৰ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া একেবাৰে ভক্তিৰ যিটো প্ৰেম ভকতি সেইটো কৈছে, কাৰণ প্ৰেম ভকতিৰ চিহ্নটো ভকতেহে গম পায় দেই। আনে এইজন ভাল ভকত বুলি চাৰ্টিফিকেট দিব নোৱাৰে। কাপোৰে কানিয়ে ভূতে চুতে বা নামে গুণে ধৰিব নোৱাৰে। সেইজন ভকতহে বিৰূপতি ভকতি ঈশ্বৰ মহাজ্ঞান আপুনি ভকত পাব তাহাৰ প্ৰমাণ নিজেহে গম পায়। তেওঁ ভক্তি কিমান স্তৰলৈ উঠিছে সেইটো তেওঁ নিজেই গম পাব। গতিকে গোপীসকলৰ মানে সেই ৰাসক্ৰিয়াত যেনেকৈ তেওঁলোকে কৃষ্ণ নাইকিয়া হোৱাৰ পাছত যেনেকৈ তেওঁলোকে মানে যাকে তাকে কৃষ্ণৰ কথা সুধিছিলে, অৰ্থাৎ কৃষ্ণক চবতে দেখিছিলে, এই যেন চব কামবোৰ কৃষ্ণহে কৰিছে। লতাডালকো সুধিছিল, গছকো সুধিছিল, সমস্ততে কৃষ্ণময় দেখিছে। তাৰপিছত তাতো তেওঁলোকে হেৰি নহয়, যেনেকৈ কৃষ্ণৰ লীলা কৰিবলৈ লাগি গ'ল, কৃষ্ণই যিবোৰ কাম কৰিছিলে তাৰপিছত সেই লীলা কৰি 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 তাতো তেওঁলোকৰ হেৰি নহয়, গৈ পেলাই তেওঁলোকে কৃষ্ণৰ গীত গাবলৈ লাগিল। তাতো নাপাই পেলাই এতিয়া কৃষ্ণৰ নাম লৈছিল, নাম লৈ লৈ চিঞৰিছিলে, তেতিয়া কিন্তু ভগৱন্ত আহিবলৈ বাধ্য হ'ল। এতিয়া এয়া হ'ল ভক্তিৰ এটা স্তৰ, সেইটো প্ৰেম ভক্তি। প্ৰেম ভক্তিৰ স্তৰলৈ যেতিয়া যাব মানুহ পিছলৈ সুৰকি নাহে আৰু। সেইকাৰণে ভক্তিৰ প্ৰেম ভক্তিতকৈ শ্ৰেষ্ঠ নাই। প্ৰেমটো হ'ল মানে এনেই প্ৰেম শব্দটো হৈছে, এইটো কিন্তু শুদ্ধ নহয়। লভটো মানে এলভি, হেৰিয়ে ক'ব ধৰে লেক অফ চৰো, অ' মানে অচন অফ টিয়াৰ্ছ, ভি ভি মানে ভেলি অফ ডেঞ্জাৰ, ই মানে এণ্ড অফ লাইন।
এতিয়া সেইটো সাংসাৰিক পাৰ্থিৱ যিবোৰ বস্তুৰ প্ৰতি ভাল পোৱা, পাৰ্থিৱ ভাৱত ভাল পোৱাটোহে লভ হ'ব পাৰে। প্ৰেমটো কিন্তু যদি আপুনি বিশ্লেষণ কৰে, পটো হ'ল পৰম পুৰুষ পৰম ঈশ্বৰ, পটোৱে পৰম পুৰুষ পৰম ঈশ্বৰক বুজাইছে, ৰকাৰডালে ৰমন কৰাক বুজাইছে, আৰু এইকাৰডালে এক বুজাইছে। এক পৰম পুৰুষ পৰমেশ্বৰক মত্ত হৈ, এই যে ক'লে মত্ত হৈ ৰমন কৰি থকাটোৱে প্ৰেম বুলি কয়। তেতিয়া আপুনি মত্ত হয়, যেনেকে এটা মৌ মানে মৌ এটাই বা ভোমোৰা এটাই পদুম ফুলত মত্ত হৈ ফুলৰ ৰেণু যেতিয়া চুই থাকোঁতে সন্ধ্যা লগা যেতিয়া সূৰ্যটো অস্ত যোৱাৰ লগে লগে পদুম ফুলপাহ বন হৈ যায়, তাতে বন্দী হৈ গুচি গ'ল। গতিকে তেওঁ মানে ফুলপাহ খুলি নাহে, যিহেতু তেওঁ যদিও ভোমোৰাটোৱে কাষবোৰ ফুটা কৰি ইফালে সিফালে ওলাই যাব পাৰে, ইমান শক্তি আছে, তথাপিতো পদুম ফুলৰ বাঁহটো খোল খাই নাহে। কেলে খুলি নাহে? কাৰণ তেওঁ প্ৰেমত আবদ্ধ। গতিকে ভগৱন্তও ঠিক তেনেকৈ ভকতিৰ প্ৰেমত আবদ্ধ হৈ যায়, তেওঁ ভকতৰ সংগৰ পৰা গুচি যাব নিবিচাৰে। সেইকাৰণে প্ৰেম বন্ধনৰ সমান শ্ৰেষ্ঠ বন্ধন একো থাকিব নোৱাৰে। বহু ৰকমৰ বন্ধন আছে, যে গোপীসকলৰ ওচৰত কৃষ্ণ বন্দী হৈছিল প্ৰেম বন্ধন, সেইকাৰণে প্ৰেমৰ দৰি দিয়া চান্দা বুলি কৈছে। সেইকাৰণে এয়া আৰু ভকতৰ ওচৰত প্ৰেমৰ বন্ধন, তেতিয়া ভকতিটো প্ৰেমলৈ পৰিৱৰ্তন হ'ব। সেই প্ৰেমলৈ পৰিৱৰ্তন হ'লে আৰু তেতিয়া ঈশ্বৰে তেওঁক এৰি থৈ নেযায় মানে লুকা ভাকু খেলি থাকিব। যেনেকৈ ল'ৰা ছোৱালীয়ে কলৈ গৈছে ভাগ খেলি থাকে, হৃদয়তে দেখিব কেতিয়াবা নাইকিয়া হৈ যাব, আকৌ ক'ত আছিলে, হৃদয়তে দেখা পাইছিলোঁ আকৌ নাইকিয়া হৈ গ'লা, ক'লা ক'লা। ঠিক এনেকুৱা অনুভৱবোৰ নিজেই দেখা পোৱাৰ পাছত তেনেকুৱা খেলাটো ভগৱন্তৰ লগত ভকতজনে তেনেকৈ খেলা খেলিবলৈ আৰম্ভ কৰি দিবগৈ। এয়া মানে সেইটোকে ইয়াত দেখুৱাইছে যে এনেকৈ কি কৰিব, যাৰ নাম ভগৱান, যাৰ নামস্বয় শুনিলে মাত্ৰকে হয় পাপৰ ৰাশি নাশ। ঈশ্বৰৰ নাম স্মৰণ কৰিলে পাপ যিমান জমা থক, মানে এনেকুৱা কথা, পাপ মানে এইটো এটা কোৱেশ্যন, এইটো প্ৰশ্ন, যে নাম এবাৰ লৈ দিলে পাপবোৰ নাইকিয়া হৈ যায়, এইটো কেনেকুৱা কথা? যে আমি যে কৈছোঁ যে ৰাম একৰ নামে যত পাপ সংঘৰিতে পাৰে, পাতকি ততকে পাপ কৰিতে নোৱাৰে। আকৌ সেয়া ভগৱন্তই কৈছে যে মুহুৰৰ দুগুটি নাম এক ৰাম স্মৰে কক মহাপাপী হুই, 60 লক্ষ কোটি জন্মে যত পাপ কৰি আছে সবাৰো মন্দত লাগে জুই। একে নাম পাপ হৰণ কৰাত আটাইতকৈ উত্তম ব্যৱস্থা। নামে যেনেকে পাপ হৰণ কৰিব পাৰে নে একোৱে নোৱাৰে। এইটো প্ৰশ্নই কৰিছিলে, ৰজাই প্ৰশ্ন কৰিছিলে যে নামে ইমানবোৰ পাপ কেনেকে হৰণ কৰিব পাৰে, যে য'ত তেওঁ এজন মানুহে বহু জন্মৰ পাপ তেওঁ সঞ্চিত হৈ আছে, তেওঁ এবাৰ নাম ল'লে সেই পাপবোৰ কেনেকৈ নাইকিয়া হৈ যাব, এইটো কেনেকৈ সম্ভৱ হয়? তেতিয়া উত্তৰটো দিছিল, যেনেকৈ এটা কোঠা যদি বন্ধ কোঠা এটা বহু হেজাৰ বছৰ ধৰি যদি তাত আন্ধাৰে আৱৰি থাকে, আন্ধাৰ সোমাই থাকে, তাততো লাইটটো আৰু বহুতবাৰ জ্বলাই থাকিব না, লাইট এবাৰ জ্বলাই দিলেই আগৰ সমস্ত আন্ধাৰ নাইকিয়া হৈ যাব। ঠিক ঈশ্বৰৰ নাম এবাৰ লৈ দিয়াৰ লগে লগে তেওঁ কোটি কোটি জন্মৰ পাপ তৎমুহূৰ্তেই নাইকিয়া হৈ গুচি যাব। কেইবাবাৰো লাইট জ্বলাব লাগিব বুলি কথা নাই, এবাৰ পোহৰ দি দিলেই তাত সেই অন্ধকাৰটো নাইকিয়া হৈ যাব। নাথাকা আন্ধাৰত যেতিয়া সূৰ্যৰ প্ৰকাশ প্ৰভান্বিত পৰিলে যেন মানে পাপ মানে তৃণ্য হোৱে নাশ, সেইবোৰ তৃণ্য সদৃশ, পাতক শুকান বন, এনেকৈ শুকান বনৰ এনেকৈ সেইবোৰ পাপ দহন কৰিবৰ কাৰণে নামতকৈ উত্তম ব্যৱস্থা নাই। সেয়া কৰিব, সেই তেনেকৈ সেই